কেন্দ্ৰীয় বাজেটত গুৰুত্বহীন কৰা হ'ল ভাৰতীয় ৰেল সেৱা। নিৰ্মলা সীতাৰমণে মঙলবাৰে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট। প্ৰায় ১.৫ ঘণ্টা ধৰি সদনৰ মজিয়াত বাজেট ভাষণ প্ৰদান কৰিলে দেশৰ বিত্তমন্ত্ৰীগৰাকীয়ে। ৮৩ মিনিটৰ ভাষণত বহু গুৰুত্বপূৰ্ণ প্ৰসংগই স্থান লাভ কৰে যদিও অৱহেলিত হৈ গ'ল ৰেলৰ প্ৰসংগ। ৮৩ মিনিটৰ ভাষণত কেৱল এবাৰহে উচ্চাৰিত হ'ল ভাৰতীয় ৰেলৰ প্ৰসংগ, যাক লৈ বিৰোধী পক্ষই উত্থাপন কৰিছে বহু প্ৰশ্ন। যি সময়ত দেশৰ সঘনে সংঘটিত হৈ আহিছে ৰেল দুৰ্ঘটনা, আন্তঃগাঁথনিৰ অভাৱত শোচনীয় অৱস্থা ভাৰতীয় ৰেল সেৱাৰ। একেদৰে ৰেলৰ সুৰক্ষাৰ বাবে কেন্দ্ৰই ঘোষণা কৰা কবচৰ সম্প্ৰসাৰণ লেহেমীয়া গতিত আগবাঢ়িছে। তেনে এই সময়তে বাজেটত ভাৰতীয় ৰেল সেৱা অৱহেলিত হোৱা কথাই স্তম্ভিত কৰি তুলিছে ভাৰতীয় নাগৰিকসকলক। এনে অৱহেলাৰ বাবে ৰাজ্যসভাত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেও উত্থাপন কৰিলে প্ৰশ্ন। দেশত প্ৰায় সংঘটিত হৈছে ৰেল দুৰ্ঘটনা, লগতে নিতৌ সংঘটিত হৈছে ৰেলৰ ডবা লাইনচ্যুত হোৱা বিশেষ ঘটনা, যাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ যাত্ৰীসকল। কিন্তু বাজেটত ৰেলৰ প্ৰসংগ একো কথাই উল্লেখ কৰা নহ'ল। ৰাজ্যসভাত এই মন্তব্য মল্লিকাৰ্জুন খাৰ্গে। অলপতে উত্তৰ প্ৰদেশৰ গুণ্ডাত দুৰ্ঘটনাত পতিত হৈছিল ডিব্ৰুগড় এক্সপ্ৰেছ, য'ত নিহত হৈছিল ৪জনকৈ লোক। ইয়াৰ পাছতো প্ৰায় নিতৌ ৰেলৰ দুৰ্ঘটনাই ডবা লাইনচ্যুত হোৱাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে। ইয়াৰ পূৰ্বে উৰিষ্যাৰ কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত হৈছিল প্ৰায় ২ শতাধিক ব্যক্তি। তেনে পৰিস্থিতিত বাজেটত ৰেলৰ প্ৰসংগই স্থান নোপোৱা কথাই এতিয়া সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া। অৱশ্যে শেহতীয়াকৈ বন্দে ভাৰত এক্সপ্ৰেছৰ নামত বৃহৎ পুঁজি ব্যয় কৰিছে ৰেল বিভাগে। আধুনিক প্ৰযুক্তি সম্পন্ন বন্দে ভাৰত এক্সপ্ৰেছ নিতৌ ন অঞ্চললৈ সম্প্ৰসাৰিত হৈছে। বন্দে ভাৰত এক্সপ্ৰেছক গুৰুত্ব দিবলৈ গৈ চৰকাৰে অৱহেলা কৰিলে নেকি সাধাৰণ শ্ৰেণীৰ ৰেল যাত্ৰীক? বন্দে ভাৰতক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে সাধাৰণ ৰেল সেৱা আজিও আন্তঃগাঁথনিৰ দিশেৰে দুৰ্বল। এই ক্ষেত্ৰত আগন্তুক সময়ত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হৈ পৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ।